অসমৰ লগত খটখটি প্ৰেছ ক্লাবৰ সহযোগত আমি আজি মৌমিতা দেৱনাথৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ বিশেষকৈ আমি ক'ব খুজিছোঁ যে যিটো ভাৰতবৰ্ষৰ লগতে অসমতো এনেধৰণৰ নিৰ্যাতন আৰু নাৰীৰ ধৰ্ষণকাৰী কেতিয়াও হ'ব নালাগে। আৰু ভৱিষ্যতত এই ঘটনা হ'লে মানে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি সাজু হৈ থাকিম। যিহেতু আজি আমি খটখটি প্ৰেছ ক্লাব আৰু এটি কাৰাপশ্যন ইউথ পাৱাৰ অফ আছাম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি আমি দুটা সংগঠন মিলি আজি খটখটি গৌতম বস্তিত 4 লাইন অভাৰ ব্ৰিজৰ তলত আমি কেণ্ডেল লাইটিং কৰিছোঁ। কিয়নো যোৱা 9 আগষ্টত যিটো কলকাতা RG কৰ যিটো মেডিকেল কলেজত এজনী ডক্টৰ দেৱনাথৰ ৰেপ কৰা হৈছে আৰু তেখেতক মাৰ্ডাৰ কৰা হৈছে। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ যাতে অহা দিনত তেনেকুৱা আৰু হ'ব নালাগে। আৰু আমি সদায় খটখটি প্ৰেছ ক্লাবো আমি মাত মাতি আহিছোঁ যে ৰেপ আৰু ড্ৰাগছৰ বিষয়লৈ আমি এগেইনষ্ট আছোঁ। গতিকে আমি ভাল পোৱা নাই। এই গতিকে আমি পিছফালে আজি কেণ্ডেল লাইটিং কৰিছোঁ আৰু 1 মিনিট কাৰণে আমি মনোপাত্ৰ কৰিছোঁ।